নমস্কাৰ এই ভিডিঅ'টোত আপোনালোকে তিনিটা বস্তু পাব প্ৰথমটো হৈছে মোৰ অকনমান ইন্ট্ৰোডাকচন দ্বিতীয়টো কমন যোগা প্ৰটোকল এখন কি হয় আৰু এখন কৰিলে আপোনালোকৰ কি লাভালাভ হ'ব পাৰে তিন নম্বৰতে কমন যোগা প্ৰটোকলখন কেনেকৈ কৰা হয় সম্পূৰ্ণ টিউটৰিয়েল এই ভিডিঅ'টোৰ জৰিয়তে আপুনি পাব প্ৰথমতে আহিছো মোৰ অকনমান সৰু ইন্ট্ৰোডাকচন মোৰ নাম দিব্যজ্যোতি ডেকা ঘৰ দৰং জিলাৰ মংগলদৈত মোৰ প্ৰথম যোগা আৰম্ভণি হৈছিলে মই গ্ৰেজুৱেশ্যন পঢ়ি থাকোঁতে 2012ত প্ৰথম মংগলদৈ আমাৰ হিৰেন সৰকাৰ ছাৰ তেওঁৰ তাতে মোৰ প্ৰথম যোগাৰ আৰম্ভণি হৈছিলে তাৰপিছত মই গুৱাহাটীত যেতিয়া আহোঁ গুৱাহাটী ইস্কন মন্দিৰত মোৰ লগ পোৱাৰ সৌভাগ্য হৈছিলে যোগাচাৰ্য শুভাশিষ ডাঙৰীয়াক আৰু তেওঁৰ তত্ত্বাৱধানতে মই প্ৰথমতে কায়া যোগাৰ এটা কোৰ্ছ আৰু তাৰপিছত পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন যোগা এণ্ড নাচাৰোপাথী এই দুটা কোৰ্ছ মই তেওঁৰ তত্ত্বাৱধানতে কৰোঁ তাৰপিছতে মই গুৱাহাটীৰ পৰা কেন্দ্ৰীয় বিদ্যালয় হেপী ভেলী শ্বিলঙত মই কৰ্মৰত হ'ল 2 বছৰ কেন্দ্ৰীয় বিদ্যালয়ত শ্বিলঙত থাকোঁতে মই তাতে পাৱাৰ গ্ৰিড আৰু NITত মই যোগা প্ৰশিক্ষণ দিওঁ তাৰপিছতে তাৰ পৰা আহি মই গুৱাহাটী IIT আৰু গুৱাহাটী IIT কেন্দ্ৰীয় বিদ্যালয়ত মই এজ এ যোগা টিচাৰ কাম কৰোঁ 2018ত যেতিয়া যোগা ডে পালন কৰা হৈছিলে তাতে এৰাউণ্ড 2000 মানুহক মই একেলগে যোগা শিকাইছিলোঁ সেইখিনি মোৰ মানে সৌভাগ্য হৈছিলে আৰু তাৰপাছতে গুৱাহাটী ষ্টাফ কলেজ য'ত SCS অফিচাৰবিলাকক ট্ৰেইনিং দিয়া হয় তাতে মই যোগা ইনষ্ট্ৰাক্টৰ হিচাপে কাম কৰিছোঁ আৰু IIBM ইণ্ডিয়ান ইনষ্টিটিউট অফ বেংকিং মেনেজমেণ্ট তাতো মই বেংকৰ হায়াৰ অফিচাৰবিলাকক মই যোগাত শিকাইছোঁ আৰু শেহতীয়াকৈ Honorable Governor of Assam, Professor Jagadish Mukhi sir and the First Lady of Assam, Prem Mukhi ma'am, তেওঁলোকক মই যোগা শিকোৱাৰ মোৰ সৌভাগ্য হয় আৰু স্পেচিয়েলি যোগা ডেৰ সময়ত মই তেওঁলোকৰ তাত যোগা শিকাওঁ চ' এইখিনি হৈছে মোৰ যোগাৰ এক্সপিৰিয়েঞ্চ এতিয়া আহিছোঁ কমন যোগা প্ৰটোকলখন আপোনালোকে কিয় কৰিব লাগে এইখন কি হয় 2015ৰ পৰা যোগা ডেটো সমগ্ৰ বিশ্বতে মানা হৈছিলে পালন কৰা হৈছিলে আৰু তেতিয়াই আয়ুষ মিনিষ্ট্ৰীয়ে এখন যোগাৰ প্ৰটোকল এখন উলিয়াইছিলে য'ত সূক্ষ্ম ব্যায়াম আসন প্ৰাণায়াম মেডিটেশ্যন সেই গোটেইখিনি বস্তু তাত অন্তৰ্ভুক্ত থাকে সেইখন বহুতো ৰিচাৰ্চ কৰি কিনে যাতে মানুহৰ লাভালাভ হয় প্ৰায় সকলো মানুহে কৰিব পাৰে তেনেকৈ বহুত ৰিচাৰ্চ কৰি কিনে সেইখন উলিয়াইছিলে আৰু তেতিয়াৰ পৰা 2015ৰ পৰাই বৰ্তমানলৈ সেইখন যোগা প্ৰটোকলে চলি আহিছে যিখন কমন যোগা প্ৰটোকল বুলি কোৱা হয় এইখন কৰিলে কি বেনিফিট হয় মই তাৰ কেইটামান আপোনাক বেনিফিট কৈ দিছোঁ একচুৱেলি যোগাৰ মেইন বেনিফিট হৈছে যে ভগৱানৰ লগত কানেক্ট কৰা সেইটো আল্টিমেট বেনিফিট তাৰোপৰি সেইখন প্ৰেক্টিছ কৰোঁতে ইয়াৰ আনুষংগিক বহুখিনি লাভালাভ আমি পাওঁ চ' যেনে সেই লাভালাভ কেইটা হৈছে আমি প্ৰকৃতিৰ লগত মিলিব পাৰোঁ যেনে ৱেডাৰ চেঞ্জেছ কেপাচিটি আমাৰ আহে তাৰপিছত মানুহ ডিপ্ৰেশ্যনৰ পৰা হতাশাগ্ৰস্তৰ পৰা মানুহ হাত সাৰিব পাৰে আৰু মানুহ সম্পূৰ্ণ ফিট হৈ থাকিব পাৰে আৰু ৰোগমুক্ত হৈ থাকিব পাৰে আমাৰ ৰোগ মনত হ'ব পাৰে শৰীৰত হ'ব পাৰে সেই শাৰীৰিক আৰু মানসিক দুয়োটা ৰোগৰ পৰা মানুহে দূৰত থাকিব পাৰে এই যদি কমন যোগা প্ৰটোকলখন আপুনি ৰেগুলাৰ অভ্যাস কৰে চ' আপুনিও যদি এইখন প্ৰেক্টিছ কৰে তেতিয়াহ'লে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব পাৰিব চ' সেয়ে এতিয়া আপোনালোকক দেখুৱাম যে এই কমন যোগা প্ৰটোকলখন কেনেকৈ কৰা হয় তাৰ কিছুমান ৰেষ্ট্ৰিকশ্যনো আছে মই প্ৰত্যেকটো ৰেষ্ট্ৰিকশ্যন আৰু কি বেনিফিট মই কৰাই যাওঁতে আপোনালোকক কৈ যাম তো বলক কমন যোগা প্ৰটোকলখন আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ প্ৰথমতে যিকোনো ধ্যান আসনত বহি ল'ম পদ্মাসন সিদ্ধাসন সুখাসন তাৰপিছত তিনিবাৰ ওম দীঘলকৈ উশাহ লৈ ওম চেণ্টিং নমস্কাৰ মুদ্ৰা প্ৰেয়াৰ সংবস্বদ্ধম সংবদ্বদ্ধম সংভো মনা সৃজানতাম দেবাভাগম যথা পূর্বে সঞ্জনানা উপাসতে সঞ্জনানা উপাসতে সঞ্জনানা উপাসতে দুইখন হাত মোহাৰিব তাৰপিছত লাহেকৈ চকুত লগাই দিব আৰু লাহে লাহে চকু খুলিব
ইয়াৰ পিছত আহিব লুজনিং এক্সাৰচাইজ প্ৰথম ষ্টেজ গ্ৰীভ মুদ্ৰা প্ৰথম চৰণ প্ৰথমতে আমি সম্পূৰ্ণ চিধাকৈ থিয় হৈ ল'ম দুইখন ভৰিত সামান্য গেপ থাকিব হাত কঁকালত আহিব এতিয়া উশাহ এৰি এৰি থুতুৰি কণ্ঠকোপত লগাম আকৌ উশাহ লৈ লৈ লাহে লাহে পিছফালে লৈ যাম নিজৰ সাধ্য অনুসৰি এইটোক এবাৰ বুলি কোৱা হয় এনেদৰে এই ক্ৰিয়াটো আমি দুবাৰ কৰিম এবাৰ দ্বিতীয় চৰণ উশাহ এৰি এৰি ডিঙিটো সোঁফালে সলাই দিম আকৌ উশাহ লৈ লৈ আগৰ অৱস্থা উশাহ এৰি এৰি বাওঁফালে সলাই দিম আকৌ উশাহ লৈ লৈ আগৰ অৱস্থা এইটো এবাৰ বুলি কোৱা হয় এনেদৰে আমি দুবাৰ কৰিম তৃতীয় চৰণ উশাহ এৰি এৰি সোঁফালে চাম আকৌ উশাহ লৈ লৈ আগৰ অৱস্থালৈ ঘূৰি আহিম উশাহ এৰি এৰি অপজিট ছাইডলৈ চাম আকৌ উশাহ লৈ লৈ আগৰ অৱস্থা এই ক্ৰিয়াটো ঠিক তেনেকৈ দুবাৰকৈ কৰিম চতুৰ্থ চৰণ প্ৰথমতে দীঘলকৈ উশাহ ল'ম আৰু উশাহ এৰি দুটুৰি কণ্ঠকোপত লগাম এতিয়া উশাহ লৈ লাহেকৈ সোঁফালেৰে পিছফালেৰে যাম উশাহ এৰি এৰি তললৈ নামি আহিম আকৌ ঠিক তেনেকৈ অপজিট ছাইডত উশাহ লৈ লৈ আমি পিছফালে লৈ যাম আৰু উশাহ এৰি এৰি তলফালে নামি আহিম এবাৰ ক্লকৱাইজ এবাৰ এণ্টি ক্লকৱাইজ এনেদৰে দুবাৰকৈ কৰিম এই চাৰিটা ক্ৰিয়া আমি চকীত বহিও কৰিব পাৰোঁ ইয়াৰ ফলত আমাৰ অতি সূক্ষ্ম নাৰ্ভবিলাক এক্টিভেট হয় আৰু নেকৰ পেইন থাকিলে বহুত সোনকালে ৰিলিফ পোৱা যায় যিসকলৰ চাৰ্ভাইকেল স্পণ্ডিলাইটিছ আছে তেওঁলোকে নেকটো তলফালে নহলাব জাষ্ট মাজত ৰাখি ৰাখি কৰিব ইয়াৰ পিছত আহিছোঁ কান্ধৰ সঞ্চালন ক্ৰিয়া দুইখন হাত উশাহ লৈ লৈ ওপৰফালে উঠাম লক্ষ্য ৰাখিব যাতে আপোনাৰ হাত দুখন পৰস্পৰে স্পৰ্শ নহয় আকৌ উশাহ এৰি এৰি আমি তলফালে হাতখন লৈ আহিম ঠিক তেনেকৈ তলতো আপোনাৰ ঠাই যাতে স্পৰ্শ নহয় হাতেৰে সেইটো লক্ষ্য ৰাখিব আকৌ উশাহ লৈ লৈ লাহে লাহে ওপৰফালে উঠাই লৈ যাম উশাহ এৰি এৰি তলফালে লৈ আহিম এই ক্ৰিয়াটো দুবাৰকৈ কৰিব ইয়াৰ পিছত দ্বিতীয় চৰণ হাত ওপৰফালে দাঙি আঙুলিৰে আমাৰ শ্বল্ডাৰটো স্পৰ্শ কৰিম দুইটা কিলাকুটি আগলৈ লৈ আহিম কিলাকুটি স্পৰ্শ কৰি উশাহ লৈ লৈ ওপৰফালে লৈ যাম আৰু উশাহ এৰি এৰি তলফালে লৈ আহিম ঠিক এনেদৰে 5 টাইম ইয়াৰ ফলতো আমাৰ হাতৰ বিষ কান্ধৰ বিষ ইত্যাদি দূৰ হয় এইটো আকৌ ঠিক অপজিট ছাইডত আমি ঘূৰাই লৈ যাম উশাহ লৈ ওপৰফালে উঠাম উশাহ এৰি এৰি তলফালে চ' এই ক্ৰিয়াটো প্ৰত্যেকবাৰ আমি 5 বাৰকৈ কৰিম উশাহ এৰি হাতখন তলফালে নমাই আনিম ইয়াৰ পিছত ট্ৰাং মুভমেণ্ট গতি শক্তি বিকাশক যিসকলে বেছি কঁকালৰ বিষ বা ৰাজহাড়ৰ সমস্যা বা ৰিচেণ্টলি অস্ত্ৰোপচাৰ হৈছে আৰু মহিলাসকলৰ ঋতুস্ৰাৱ হৈছে সেই সময়ত এই ক্ৰিয়াটো কৰিব নালাগে প্ৰথমতে দুইখন ভৰি সামান্য গেপ ৰাখিব হাতখন সন্মুখৰ ফালে আনিব
এতিয়া উশাহ এৰি এৰি আমি পিছফালে যাম বাওঁ হাতৰ আঙুলি যাতে সোঁ কান্ধত স্পৰ্শ কৰে আকৌ উশাহ লৈ লৈ আগৰ অৱস্থালৈ ঘূৰি আহিম আকৌ অপজিট সাইডত উশাহ এৰি এৰি পিছফালে যাম উশাহ লৈ লৈ আগৰ অৱস্থালৈ ঘূৰি আহিম এইটোক এবাৰ বুলি কয় এনেদৰে আমি দুবাৰকৈ কৰিম ইয়াৰ ফলত আমাৰ কঁকালৰ মাংসপেশী শক্তিশালী হয় ইয়াৰ পিছত উৎকটাসন যিসকলে আঁঠুৰ বিষত ভুগি আছে তেওঁলোকে এই আসনটো কৰাৰ পৰা বিৰত থাকিব লাগে দুইখন হাত ওপৰফালে লৈ আহিব আৰু উশাহ এৰি এৰি তললৈ নামি যাব আপোনাৰ পিঠি যাতে সিধা থাকে আৰু সাধ্য অনুসৰি তলফালে নামি যাব আৰু উশাহ লৈ লৈ ওপৰফালে উঠি আহিব এনেদৰে 2 পৰা 3 বাৰ এই আসনটো কৰিব লাগে ইয়াৰ ফলত আমাৰ উৰু সন্ধি আৰু আঁঠুৰ সন্ধি শক্তিশালী হয় নেক্সট আহিছো তাৰাসন দুইখন ভৰিৰ মাজত সামান্য গেপ থাকিব আঙুলিকেইটা পৰস্পৰে সংস্পৰ্শ কৰি হাতখন তলৰ ফালে ঘূৰাব এতিয়া লাহে লাহে হাতখন ওপৰলৈ উঠাব শৰীৰ সম্পূৰ্ণ সিধা থাকিব উশাহ লৈ লৈ শৰীৰটো ওপৰফালে উঠাব গেৰুৱা ওপৰফালে দাঙি যিমান সাধ্য অনুসৰি আপুনি ওপৰফালে বডিটো ঠেলিব এনেদৰে 10 পৰা 15 ছেকেণ্ড সময় থাকিব তাৰ পিছত উশাহ এৰি এৰি তলফালে নামি আহিব এনেদৰে এই ক্ৰিয়াটো 2 পৰা 3 বাৰ কৰিব এই আসনে দেহৰ স্থিৰতা আনে আৰু উচ্চতা বৃদ্ধি হোৱাত সহায় কৰে ইয়াৰ পিছত আহিছো বৃক্ষাসন এই আসনটো মূৰ ঘূৰণি বা মেদবহুলতা থকা ব্যক্তিয়ে কৰিব নালাগে প্ৰথমতে থিয় হ'ব তাৰ পিছত সোঁ ভৰিখন উঠাই বাওঁ ভৰিৰ উৰুৰ ওচৰত ৰাখিব দুইখন হাত খুলি দিব লাহে লাহে হাতখন ওপৰমুৱা কৰি নমস্কাৰ মুদ্ৰা পজিশ্যনত লৈ যাব এই অৱস্থাটোত আপুনি সন্মুখৰ যিকোনো এটা পইণ্টত চাই থাকিব তেতিয়া আপোনাৰ ভাৰসাম্যটো বজাই ৰখাত সহায় হয় এই অভ্যাসে মাংসপেশীৰ সমতা বজাই ৰাখে আৰু দেহৰ সুস্থিৰতা আৰু সজাগতা আনে তাৰ ফলত মনোযোগ শক্তি বৃদ্ধি হোৱাত এই আসনে বিশেষভাৱে সহায় কৰে ঠিক তেনেকে আমি বাওঁফালে এই আসনটো সমান্তৰালভাৱে কৰিম এই আসনটো আমি 10 পৰা 30 ছেকেণ্ড সময়লৈ থাকিব পাৰোঁ তাৰপিছত দুইখন হাত আমি খুলি দিম হাতখন তলৰ ফালে ঘূৰাম লাহে লাহে ভৰি তললৈ নমাই হাতখন আগৰ অৱস্থালৈ লৈ আহিম ইয়াৰ পিছত আহিছো পদহস্তাসন এই আসনটো অভ্যাস কৰোঁতে আপুনি মনত ৰাখিব যিসকলৰ পেটৰ বেমাৰ বা গৰ্ভাৱস্থাত আছে বা হাৰ্নিয়া আছে বা চকুৰ অসুখ আছে সেইসকল ব্যক্তিয়ে এই আসনটো কৰাৰ পৰা বিৰত থাকিব লাগে তো আসনটো আমি কেনেকৈ কৰিম প্ৰথমতে দুইখন হাত ওপৰলৈ উঠাম ভৰি লগ লাগি থাকিব এতিয়া উশাহ এৰি এৰি আমি তলফালে নামি আহিম আপোনাৰ সাধ্য অনুসৰি প্ৰথম অৱস্থাটোত আমি ভৰিৰ আঙুলি স্পৰ্শ কৰিম আকৌ উশাহ লৈ লৈ আগৰ অৱস্থালৈ ঘূৰি আহিম হাত কঁকালৰ ওচৰত ৰাখিম এতিয়া আমি দ্বিতীয় অৱস্থাটোত আহিছোঁ ঠিক তেনেদৰে উশাহ লৈ আমি হাত ওপৰলৈ উঠাম উশাহ এৰি এৰি তলফালে যাম হাত ৰাখিম হাত ভৰিৰ আঙুলিৰ ওচৰত আৰু মূৰটো আপোনাৰ আঁঠু বা আপোনাৰ ভৰি স্পৰ্শ কৰিব চেষ্টা কৰিব এই অৱস্থাটোত 10 পৰা 30 ছেকেণ্ড সময় থাকিব এই অভ্যাসৰ ফলত মেৰুদণ্ড নমনীয় কৰে হজম শক্তি বঢ়ায় কোষ্ঠকাঠিন্য বাধা দিয়ে আৰু মহিলাৰ মাহেকীয়া সমস্যা দূৰ কৰে উশাহ লৈ লৈ আমি দুইখন হাত ওপৰলৈ উঠাম
তাৰপাছত হাত তললৈ নমাই আনিম। ইয়াৰ পিছত আহিছোঁ অৰ্ধা চক্ৰাসন। উচ্চ ৰক্তচাপ থকা ব্যক্তিয়ে এই আসন অতি সাৱধানতাৰে কৰিব লাগে। দুইখন হাত কঁকালত ৰাখিম, বুঢ়া আঙুলি পিছফালে, বাকীকেইটা আঙুলি সন্মুখৰ ফালে। এতিয়া উশাহ লৈ লৈ আমি পিছফালে যাম নিজৰ সাধ্য অনুসৰি। আৰু এই অৱস্থাটোত 10 পৰা 30 ছেকেণ্ড সময় থাকিম। ইয়াৰ ফলত চাৰ্ভাইকেল স্পণ্ডাইলাইটিছ দূৰ কৰাত সহায় কৰে, ডিঙিৰ মাংসপেশী শক্তিশালী হয় আৰু হাওঁফাওঁৰ ক্ষমতা বৃদ্ধি হয়। আপুনি পদহস্তাসন যেইবাৰ কৰিছিলে এই আসনটো সেইবাৰে কৰিব। তাৰপিছত উশাহ লৈ লৈ আমি আগৰ অৱস্থালৈ ঘূৰি আহিম। ইয়াৰ পিছত আহিছোঁ ত্ৰিকোণাসন। এই আসনটো ৰাজহাড়ৰ সমস্যা, ৰিচেণ্টলি অস্ত্ৰোপচাৰ হোৱা বা চিয়েটিকা থকা ৰোগীয়ে এই আসনটো কৰিব নালাগে। প্ৰথমতে দুইখন ভৰিৰ মাজত গেপ থাকিব। হাত কঁকালত আহিব। এতিয়া সোঁ ভৰিৰ আঙুলি আমি বাহিৰ ফালে কৰি দিম। সোঁফালে চাম। উশাহ লৈ লৈ সোঁ হাতখন মেলি লৈ উশাহ এৰি এৰি সোঁ হাতেৰে সোঁ ভৰিখন স্পৰ্শ কৰিম। আৰু আপোনাৰ শৰীৰৰ ফ্লেক্সিবিলিটি থাকিলে আপুনি হাতেৰে মজিয়াখন স্পৰ্শ কৰিব পাৰে। লাহে লাহে বাওঁ হাত ওপৰলৈ দাঙিম আৰু আমি ওপৰ ফালে চাম। এই আসনটো 10 পৰা 30 ছেকেণ্ড সময় আমি থাকিব পাৰোঁ। ইয়াৰ ফলত ভৰিৰ তলুৱাৰ যিকোনো বিষ বেমাৰৰ পৰা আমি হাত সাৰিব পাৰোঁ। কলা ফুল, উৰু আৰু আমাৰ কঁকালৰ মাংসপেশী শক্তিশালী হয়, মেৰুদণ্ড বিস্তাৰিত হয় আৰু হাওঁফাওঁৰ ক্ষমতা বাঢ়ে। এই অৱস্থাটোত উশাহ নিশাহ নৰ্মেল থাকিব। যেতিয়া আমি ঘূৰি আহিম, উশাহ লৈ লৈ আগৰ অৱস্থালৈ ঘূৰি আহিম। তাৰপিছত ভৰি ভিতৰৰ ফালে কৰিম, হাত কঁকালত আনিম। এতিয়া এই আসনটো আকৌ অপজিট ডিৰেকশ্যনত কৰিম। উশাহ ল'ম, হাত খুলি দিম। উশাহ এৰি এৰি হাত প্ৰথমতে ভৰিত ৰাখিব, নিজৰ সাধ্য অনুসৰি তলফালে হালিব। যদি ফ্লেক্সিবিলিটি আছে হাতেৰে মজিয়া স্পৰ্শ কৰিম আৰু হাতখন ওপৰ ফালে দাঙি দিম। উশাহ নিশাহ স্বাভাৱিক থাকিব। 10 পৰা 30 ছেকেণ্ড সময় এই আসনটোত আমি থাকিব পাৰোঁ। তাৰপিছত উশাহ লৈ লৈ আমি পুনৰ আগৰ অৱস্থাত ঘূৰি আহিম। ইয়াৰ পিছত দণ্ডাসন। দণ্ডাসন কৰি আমি কৰিম ভদ্ৰাসন। সন্ধিপাত আৰু চিয়েটিকা ৰোগীসকলে এই আসনটো কৰিব নালাগে। দুয়োখন ভৰি সন্মুখৰ ফালে মেলি দিম। ৰাজহাড় চিধা থাকিব, হাতৰ আঙুলি সন্মুখৰ ফালে। তাৰপিছত এখন ভৰি চপাই আনিব, তাৰপিছত আনখন ভৰি, দুয়োখন ভৰিৰ তলুৱা স্পৰ্শ কৰিব আৰু হাতৰ আঙুলিকেইটা স্পৰ্শ কৰি ভৰিৰ আঙুলিকেইটা ধৰিব। মেৰুদণ্ড চিধা থাকিব, দৃষ্টি সন্মুখৰ ফালে আৰু উশাহ নিশাহ স্বাভাৱিক অৱস্থা। এই আসনে দেহৰ স্থিৰতা আৰু মস্তিষ্কৰ স্থিৰতা প্ৰদান কৰে। মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত পেটৰ বিষ দূৰ কৰিবৰ কাৰণে এই আসনে বিশেষভাৱে সহায় কৰে। আঁঠুৰ বিষ উপশমতো এই ভদ্ৰাসনে নিৰাময় কৰাত সহায় কৰে। তাৰপিছত আহিছোঁ বজ্ৰাসন। প্ৰথমতে সোঁ ভৰি ভাঁজ কৰিম, তাৰপিছত বাওঁ ভৰি ভাঁজ কৰিম। দুয়োখন হাত আঁঠুৰ ওপৰত ৰাখিম। উশাহ নিশাহ স্বাভাৱিক থাকিব। পিছফালে ভৰিৰ বুঢ়া আঙুলি লগ লাগি থাকিব। এই আসনটোক বজ্ৰাসন বুলি কোৱা হয়। ইয়াৰ ফলত আমাৰ হজম শক্তি বাঢ়ে, মেৰুদণ্ডৰ দৃঢ়তা বাঢ়ে আৰু শিথিল কৰি তোলে। এই আসনে উৰু আৰু কলা ফুলৰ মাংসপেশী সবল কৰে। কিন্তু অৰ্শৰোগত আৰু ভৰিৰ বিষত ভুগি থকা লোকসকলে এই আসনটো কৰাৰ পৰা আঁতৰি থাকিব লাগে।
ইয়াৰ পিছত আহিছোঁ অৰ্ধ উষ্ট্ৰাসন। এই আসনটো হাৰ্নিয়া, পেটৰ সমস্যা, সন্ধিবাত বা মূৰ ঘূৰণি আৰু গৰ্ভাৱস্থাত কৰিব নালাগে। এতিয়া আহিছোঁ আসনটো কেনেকৈ কৰে। বজ্ৰাসনৰ পৰা আপুনি উঠিব, তাৰপিছত হাত পিছফালে আনিব, হাতৰ আঙুলি তলফাল কৰি ঠিক কঁকালৰ ওপৰত হাতখন ৰাখিব, দুয়োটা আঁঠুৰ মাজত গেপ থাকিব। এতিয়া উশাহ লৈ লৈ আপুনি পিছফালে নামি যাব আপোনাৰ শৰীৰৰ সাধ্য অনুসৰি। 10 পৰা 30 ছেকেণ্ড সময় থাকিব। এই আসনৰ ফলত পিঠি আৰু ডিঙিৰ মাংসপেশী সবল হয়, কোষ্ঠকাঠিন্য আৰু ৰাজহাড়ৰ বিষ উপশম হয়, মূৰ আৰু বুকু প্ৰদেশৰ ৰক্ত সঞ্চালন বৃদ্ধি হয়। তাৰপিছত উশাহ লৈ লৈ আপুনি আগৰ অৱস্থালৈ ঘূৰি আহিব। এনেদৰে আসনটো 2 পৰা 3 বাৰ কৰিব পাৰে। ইয়াৰ পিছত আহিছোঁ উষ্ট্ৰাসন। এই আসনটোৰ সাৱধানতা হৈছে উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু হাৰ্নিয়া ৰোগীয়ে কৰিব নালাগে। প্ৰথমতে 2খন হাত সন্মুখৰ ফালে ৰাখিব। উশাহ লৈ লৈ সোঁ হাতখন সোঁ ভৰি স্পৰ্শ কৰিব আৰু বাওঁ হাতখনেৰে বাওঁ ভৰি স্পৰ্শ কৰিব। তাৰপিছত ডিঙিটো পিছফালে কৰি দিব আৰু কঁকালটো সাধ্য অনুসৰি সন্মুখৰ ফালে পোজ কৰিব। উশাহ নিশাহ স্বাভাৱিক অৱস্থা। এই আসনটো আপুনি 10 পৰা 30 ছেকেণ্ড সময় কৰিব পাৰে। ইয়াৰ উপকাৰিতা হৈছে দৃষ্টিশক্তি, স্মৰণ শক্তি আৰু পেটৰ চৰ্বি কমোৱাত এই আসনে বিশেষভাৱে সহায় কৰে। এই আসনটো 2 পৰা 3 বাৰ কৰিব পাৰে। ইয়াৰ পিছত আহিছোঁ শশংকাসন। উচ্চ ৰক্তচাপ বা অতিপাত কঁকালৰ বিষ থাকিলে নকৰিব। উশাহ লৈ লৈ 2খন হাত ওপৰলৈ উঠাব, উশাহ এৰি এৰি হাত মজিয়াত লগাব আৰু হাতখন আগলৈ ঠেলি দিব, থুতুৰি মজিয়াত লাগি থাকিব। উশাহ নিশাহ স্বাভাৱিক অৱস্থা। এই আসনটো 10 পৰা 30 ছেকেণ্ড সময় থাকিব। ইয়াৰ ফলত মানসিক চাপ ৰোধ কৰাত এই আসনে বিশেষভাৱে সহায় কৰে। তাৰোপৰি যৌনাংগৰ শক্তি যোগাই, কোষ্ঠকাঠিন্য, বদহজম, কঁকালৰ বিষ দূৰ কৰাত সহায় কৰে। তাৰপিছত উশাহ লৈ লৈ আগৰ অৱস্থালৈ ঘূৰি আহিব। ইয়াৰ পিছত আহিছোঁ উত্তান মুণ্ডকাসন। 2খন হাত লাহেকৈ ওপৰলৈ উঠাব, উশাহ নিশাহ স্বাভাৱিক অৱস্থাত থাকিব। প্ৰথমতে সোঁ হাতেৰে বাওঁ কান্ধত স্পৰ্শ কৰিব আৰু বাওঁ হাতেৰে সোঁ কান্ধখন স্পৰ্শ কৰিব। দৃষ্টি সন্মুখৰ ফালে থাকিব, পিঠি চিধা থাকিব, উশাহ নিশাহ স্বাভাৱিক অৱস্থা। এই আসনে কঁকালৰ বিষ, ডিঙিৰ হাড়ৰ সমস্যা দূৰ কৰাত সহায় কৰে। তাৰোপৰি হাওঁফাওঁৰ ক্ষমতা বঢ়ায় আৰু হৃদয়ৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰে। তাৰপিছত উশাহ লৈ লৈ হাত ওপৰলৈ উঠাম। এইবাৰ বাওঁ হাত প্ৰথমতে যাব, সোঁ কান্ধ স্পৰ্শ কৰিব, তাৰপিছত সোঁ হাতেৰে বাওঁ কাণ স্পৰ্শ কৰিব। উশাহ নিশাহ স্বাভাৱিক অৱস্থা। দুয়োটা ছাইডতে আমি 10 পৰা 30 ছেকেণ্ড সময় এই আসনটোত থাকিম। তাৰপিছত উশাহ লৈ লৈ 2খন হাত এখন এখনকৈ ওপৰলৈ উঠাম, উশাহ এৰি হাত তললৈ নমাই আনিম। ইয়াৰ পিছত আহিছোঁ বক্ৰাসন। অতিপাত কঁকালৰ বিষ, ৰাজহাড়ৰ সমস্যা, পেটত অস্ত্ৰোপচাৰ হ'লে বা মহিলাৰ ঋতুস্ৰাৱৰ সময়ত এই আসনটো কৰাৰ পৰা বিৰত থাকিব লাগে। প্ৰথমতে 2খন ভৰি সন্মুখৰ ফালে মেলিম, দণ্ডাসনত বহিম। সোঁ ভৰিখন বাওঁ আঁঠুৰ ওচৰত ৰাখিম, আঁঠু ভাঁজ কৰি। এতিয়া বাওঁ হাত ওপৰলৈ উঠাম, উশাহ লৈ লৈ উশাহ এৰি এৰি হাতখন মজিয়াত লগাব চেষ্টা কৰিম আৰু লাহে লাহে ডিঙিটো পিছফালে ঘূৰাম, যিখন হাত আমাৰ পিছফালে আছে। উশাহ নিশাহ স্বাভাৱিক অৱস্থাত থাকিব। 10 পৰা 30 ছেকেণ্ড সময় এই আসনটোত থাকিব। ইয়াৰ ফলত ৰাজহাড় নমনীয় হয়, অতিপাত কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। তাৰোপৰি ডায়েবেটিছ
ৰোগীসকলে এই আসনটো কৰিলে বিশেষ সুফল পায়। এইবাৰ আমি বাওঁ ভৰিখন ভাঁজ কৰি সোঁ হাতেৰে বাওঁ ভৰিৰ পাৰ কৰাই হাতখন মজিয়াত ৰাখিম আৰু উশাহ এৰি এৰি পিছফালে চাম। ঠিক তেনেদৰে 10ৰ পৰা 30 ছেকেণ্ড সময়। উশাহ লৈ লৈ আগৰ অৱস্থালৈ ঘূৰি আহিম। এতিয়া আহিছোঁ পেট তলফাল কৰি কৰা আসন। প্ৰথম মকৰাসন। নিম্ন ৰক্তচাপ, হৃদৰোগ আৰু গৰ্ভাৱস্থাত এই আসনটো কৰিব নালাগে। প্ৰথমতে সন্মুখৰ ফালে আমি শুই যাম। দুয়োখন ভৰি 2-3 ফুট বহলকৈ ৰাখিব আৰু গেৰুৱা সন্মুখী ৰাখিব। তাৰপিছত এখন হাতৰ ওপৰত এখন হাত থাকিব আৰু গালখন হাতৰ ওপৰত ৰাখিব। উশাহ নিশাহ স্বাভাৱিক অৱস্থা। ইয়াৰ উপকাৰিতা হৈছে কঁকালৰ বিষ উপশম হোৱাত সহায় কৰে, হাড়ৰ সমস্যা দূৰ কৰাত আৰু দেহৰ তলৰ অংশৰ সমস্যা দূৰ কৰাত সহায় কৰে। সকলো মানসিক বিকাৰ অৱস্থাৰ পৰা উপশম হোৱাত এই আসনে সহায় কৰে। ইয়াৰ পিছত আহিছোঁ ভুজংগাসন। ইয়াৰ সাৱধানতা হৈছে হাৰ্নিয়া আৰু পেটত ঘাঁ আদি ভুগি থাকিলে এই আসনটো নকৰিব। তাৰোপৰি অস্ত্ৰোপচাৰ কৰাৰ 2-3 মাহলৈ এই আসনটো নকৰিব। এতিয়া আহিছোঁ আসনটো কেনেকৈ কৰিব। ভৰিৰ পিছফালে গেৰুৱা লগ লাগি থাকিব, ভৰিৰ বুঢ়া আঙুলি লগ লাগি থাকিব, হাতৰ তলুৱা মজিয়াত থাকিব, থুতুৰি মজিয়াত থাকিব। এতিয়া উশাহ লৈ লৈ লাহে লাহে ওপৰ ফালে উঠিব। লক্ষ্য ৰাখিব যাতে আপোনাৰ নাভি প্ৰদেশ মজিয়াত স্পৰ্শ হৈ থাকে। উশাহ এৰি এৰি তলফালে আহিব। এনেকৈ 2 পৰা 3 বাৰ আসনটো কৰিব পাৰে। ইয়াৰ উপকাৰিতা হৈছে কঁকালৰ বিষ, মানসিক চাপ, কোষ্ঠকাঠিন্য ইত্যাদি হাত ধৰাত ই বিশেষভাৱে সহায় কৰে। ইয়াৰ পিছত আহিছোঁ শলভাসন। এই আসনৰ সাৱধানতা হৈছে হৃদৰোগ, অতিপাত কঁকালৰ বিষ, উচ্চ ৰক্তচাপ, পেটত ঘাঁ বা হাৰ্নিয়া আদি ভুগি থকা লোকসকলে এই আসনটো কৰাৰ পৰা বিৰত থাকিব লাগে। প্ৰথমতে 2খন হাত কঁকালৰ ওচৰত ৰাখিম। হাতৰ তলুৱা ওপৰমুৱা হৈ থাকিব, থুতুৰি মজিয়াত স্পৰ্শ হৈ থাকিব আৰু 2খন ভৰি লগ লাগি থাকিব। এতিয়া উশাহ লৈ লৈ 2খন ভৰি ওপৰলৈ উঠাব। আঁঠু ভাঁজ নকৰাকৈ থুতুৰি মজিয়াতে লাগি থাকিব। 10ৰ পৰা 30 ছেকেণ্ড সময় এই অৱস্থাটোত থাকিব। ইয়াৰ ফলত চিয়েটিকা আৰু কঁকালৰ বিষ থাকিলে অতি সুফল পোৱা যায়। টপিনাৰ চৰ্বি কমোৱাটো এই আসনে বিশেষভাৱে সহায় কৰে আৰু হজম শক্তি বঢ়ায়। তাৰপাছত উশাহ এৰি এৰি তলফালে নামি আহিব। ইয়াৰ পিছত আহিছোঁ সেতু বন্ধনাসন। এই আসনটোৰ সাৱধানতা হৈছে হাৰ্নিয়া, পেটত ঘাঁ আৰু গৰ্ভাৱস্থাৰ প্ৰাক মুহূৰ্তত এই আসনটো কৰাৰ পৰা বিৰত থাকিব লাগে। প্ৰথমতে আপুনি শোৱাসনত শুই ল'ব। তাৰপিছত 2খন ভৰি ভাঁজ কৰি টপিনাৰ ওচৰলৈ লৈ আহিব। ইয়াতে লক্ষ্য ৰাখিব যাতে আপোনাৰ গেৰুৱা আৰু ভৰিৰ বুঢ়া আঙুলিৰ মাজত সমান গেপ থাকে। এতিয়া উশাহ লৈ লৈ লাহেকৈ কঁকালটো ওপৰফালে দাঙিব। থুতুৰি বুকুত লাগি থাকিব। উশাহ নিশাহ স্বাভাৱিক অৱস্থা। এই অৱস্থাটোত 10ৰ পৰা 30 ছেকেণ্ড সময় আপুনি থাকিব পাৰে। ইয়াৰ উপকাৰিতা হৈছে হতাশাগ্ৰস্ত মনৰ দুৰ্বলতা ভাৱ দূৰ কৰাত এই আসনে বিশেষভাৱে সহায় কৰে। তাৰোপৰি পেটৰ অংগৰ ক্ষমতা বৃদ্ধি কৰাত, বদ হজম দূৰ কৰাত আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত এই আসনে সহায় কৰে। তাৰপিছত উশাহ এৰি এৰি আকৌ তললৈ নামি আহিব। ভৰি খুলি আগৰ অৱস্থাত গুচি যাব। ইয়াৰ পিছত আহিছোঁ উত্তান পদাসন। সাৱধানতা হৈছে উচ্চ ৰক্তচাপ থকা ব্যক্তিসকলে এখন এখন ভৰি দাঙি কৰিব পাৰে, কিন্তু উশাহ বন্ধ নাৰাখিব।
প্ৰথমতে আপুনি শৱাসনত শুই থাকিব। তাৰপাছত দুয়োখন ভৰি লগাব, হাতৰ তলুৱা তলত থাকিব। এতিয়া উশাহ লৈ লৈ আপোনাৰ ভৰিখন 30 ডিগ্ৰীলৈ ভৰিখন উঠাব। উশাহ নিশাহ ধৰি ৰাখিব পাৰে বা স্বাভাৱিক অৱস্থাত ৰাখিব পাৰে একৰ্ডিং টু ইয়ৰ কেপাচিটি। এই আসনে নাভি চক্ৰৰ সমতা বজাই ৰাখে। পেটৰ বিষ, বায়ু প্ৰদাহ, বদ হজম, হাগনি কমাত এই আসনে বিশেষভাৱে সহায় কৰে। শ্বাসক্ৰিয়া আৰু হাওঁফাওঁৰ ক্ষমতা সবল কৰে। লাহে লাহে ভৰি তলৰ ফালে নমাই আনিব। তাৰপিছত শৰীৰটো শিথিল কৰি দিব। ইয়াৰ পিছত আহিছোঁ অৰ্ধহলাসন। সাৱধানতা হৈছে কঁকালৰ বিষ থাকিলে বা পেটত আঘাত থাকিলে বা হাৰ্নিয়া থাকিলে এই আসনটো কৰাৰ পৰা বিৰত থাকিব লাগে। লাহে লাহে দুয়োখন ভৰি একেলগে ওপৰলৈ উঠাব। ভৰিখন সম্পূৰ্ণ 90 ডিগ্ৰী কোণত ৰাখিব। উশাহ নিশাহ স্বাভাৱিক অৱস্থা। ইয়াৰ ফলত বদ হজম আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। তাৰপিছত লাহে লাহে দুয়োখন ভৰি তললৈ নমাই আনিব। এনেদৰে এই আসনটো 2 পৰা 3 বাৰ কৰিব পাৰে। এতিয়া আহিছোঁ পৱন মুক্তাসন। পেটৰ আঘাত, হাৰ্নিয়া, কঁকালৰ বিষ আৰু গৰ্ভাৱস্থাত এই আসনটো কৰাৰ পৰা বিৰত থাকিব লাগে। প্ৰথমতে দুয়োখন ভৰি ওপৰলৈ উঠাব। উশাহ লৈ লৈ দুয়োখন ভৰি ভাঁজ কৰিব। হাতেৰে আঁঠুৰ ওপৰত ধৰিব আৰু উশাহ এৰি এৰি থুতুৰিটো আঁঠুত লগাব চেষ্টা কৰিব। চকু বন্ধ থাকিব। ইয়াৰ ফলত কোষ্ঠকাঠিন্য, বদ হজম, পেটৰ যিকোনো সমস্যা দূৰ কৰাত সহায় কৰে। পিঠিৰ মাংসপেশী আৰু ৰাজহাড় স্নায়ু সবল কৰে। এনেদৰে এই আসনটো 2 পৰা 3 বাৰ কৰিব পাৰে। ইয়াৰ পিছত আহিছোঁ শৱাসন। দুয়োখন ভৰিৰ মাজত সামান্য গেপ থাকিব। হাতৰ তলুৱা ওপৰমুৱা হৈ থাকিব আৰু উশাহ নিশাহ সম্পূৰ্ণ স্বাভাৱিক। এই আসনটো সকলো মানুহে কৰিব পাৰে। ইয়াৰ উপকাৰিতা হৈছে সকলো মানসিক অৱসাদ দূৰ হয়, মনত কুচিন্তা নাহে, ধ্যানত মগ্ন হ'ব পাৰে আৰু শৰীৰটো সম্পূৰ্ণৰূপে শিথিল হৈ পৰে। ইয়াৰ পিছত আহিছোঁ কপালভাতি ক্ৰিয়া। এই ক্ৰিয়াটো সাৱধানতা হৈছে হৃদৰোগ, মূৰ ঘূৰণি, উচ্চ ৰক্তচাপ, কঁকালৰ বিষ, মৃগী, হাৰ্নিয়া, পেটৰ আলচাৰ, ষ্ট্ৰোক থকা ৰোগীয়ে এই ক্ৰিয়া কৰাৰ পৰা বিৰত থাকিব লাগে। প্ৰথমতে যিকোনো ধ্যান আসনত বহিব। মেৰুদণ্ড চিধা হৈ থাকিব। শৰীৰটো সম্পূৰ্ণ শিথিল কৰি দিব। এতিয়া উশাহ এৰি এৰি আমি পেটটো তলফালে লৈ যাম। 1 ছেকেণ্ডত এবাৰকৈ। এনেদৰে 40 বাৰ কৰিম। মনটো সম্পূৰ্ণ আপুনি কেনেকৈ উশাহ এৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ইয়াৰ উপকাৰিতা হৈছে চাইনাচাইটিছ আৰু কফজনিত সমস্যা দূৰ কৰাত সহায় কৰে। এই অভ্যাসে নাকৰ নলী পৰিষ্কাৰ কৰে, গোটেই শৰীৰটো পুনৰুজ্জীৱিত কৰি তোলে আৰু মুখমণ্ডল জ্যোতিৰ্ময় কৰি বাৰ্ধক্য ৰোধ কৰাত সহায় কৰে। পাচনতন্ত্ৰ আৰু স্নায়ুতন্ত্ৰ শক্তিশালী কৰে আৰু ভাৰসাম্যতা বজাই ৰাখে। অনুলোম বিলোম প্ৰাণায়াম। এই প্ৰাণায়ামটো কৰোঁতে গভীৰভাৱে উশাহ ল'ব লাগে আৰু খৰতকীয়া কৰিব নালাগে। প্ৰথমতে তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি বন্ধ কৰিব। বুঢ়া আঙুলি আৰু অনামিকা আঙুলিৰে আমি কাৰ্যটো কৰিম। প্ৰথমতে বুঢ়া আঙুলিৰে আমি সোঁনাক বন্ধ কৰিম। বাওঁনাকে দীঘলকৈ গভীৰকৈ উশাহ ল'ম আপোনাৰ সাধ্য অনুসৰি। তাৰপিছত অনামিকা আঙুলিৰে বাওঁনাক বন্ধ কৰি সোঁনাকেৰে লাহে লাহে উশাহ এৰি দিম। উশাহ এৰোঁতে পেট সম্পূৰ্ণ খালী হ'ব।
যিমান দীঘলকৈ আপুনি এৰিব পাৰে আকৌ সোঁনাকে দীঘলকৈ উশাহ ল'ম লৈ বাওঁনাকে উশাহটো এৰি দিম এইটো এবাৰ বুলি কোৱা হয় এনেদৰে আপুনি 3 পৰা 5 মিনিটমান সময় কৰিব পাৰে এই প্ৰাণায়ামৰ ফলত আমাৰ দেহৰ সকলো বিপাক ক্ৰিয়া সন্তুলিত কৰি সুস্থিৰ কৰে শৰীৰৰ শক্তি যোগায় আৰু নাড়ী শোধন কৰে মানসিক বিষাদ দূৰ কৰে আৰু মনোযোগ বঢ়ায় কফজনিত ৰোগ দূৰ কৰাত ই সহায় কৰে উচ্চ ৰক্তচাপ আৰু যিকোনো মানসিক ৰোগীয়ে এই প্ৰাণায়ামটো কৰিলে অতি সুফল পায় শীতলী প্ৰাণায়াম ইয়াৰ সাৱধানতা হৈছে চৰ্দি কফ আৰু টনচিলাইটিছ থাকিলে এই প্ৰাণায়াম কৰিব নালাগে আৰু অতি শীতকালীন পৰিৱেশতো এই প্ৰাণায়ামটো কৰাৰ পৰা বিৰত থাকিব লাগে প্ৰথমতে আমি জিভাখন উলিয়াম আৰু জোঙা আকৃতিৰ কৰি জিভাৰে দীঘলকৈ উশাহ ল'ম তাৰপিছত উশাহ ভিতৰলৈ নিম আৰু উশাহ নাকেৰে লাহে লাহে এৰি দিম স্পণ্ডেলাইটিছৰ অসুবিধা নাথাকিলে আপুনি থুতৰি কণ্ঠকোপত লগাব পাৰে আৰু লাহে লাহে উশাহ এৰি ওপৰলৈ উঠাব পাৰে ইয়াৰ ফলত তেজ বিশুদ্ধ হয় শৰীৰ শীতল হয় উচ্চ ৰক্তচাপ ব্যক্তিৰ বাবে ই অতি লাভদায়ক এই প্ৰাণায়াম পানী পিয়া দূৰ কৰে বদহজম কফ আৰু পিত্তজনিত ৰোগত ই উপশম হয় ছাল আৰু চকুৰ ৰোগৰ বাবে ই অতি লাভদায়ক ইয়াৰ পিছত আহিছোঁ আমি ভ্ৰামাৰী প্ৰাণায়াম এইটো 2 প্ৰকাৰে কৰিব পাৰে প্ৰথমতে যিকোনো ধ্যান আসনত বহিব হাত জ্ঞান মুদ্ৰাত থাকিব দীঘলকৈ উশাহ ল'ব আৰু উশাহ এৰোতে ভুমুৰাৰ দৰে চাউণ্ড কৰিব এনেদৰে 2 বাৰ কৰিব ইয়াৰ পিছত 2খন হাত ওপৰলৈ উঠাব হাতৰ বুঢ়া আঙুলিৰে আমাৰ কাণৰ সৰু বিন্ধা দুটা বন্ধ কৰিম বাকীকেইটা আঙুলি আইভোৰ চকু নাকৰ ওচৰত আৰু মুখৰ ওচৰত ৰাখিম তাৰপিছত দীঘলকৈ উশাহ লৈ ভুমুৰাৰ নিচিনাকৈ আমি শব্দ কৰিম এনেদৰে এই প্ৰাণায়ামটো 5 পৰা 10 বাৰ কৰিব পাৰে নাক আৰু কাণৰ অসুখ হ'লে এই প্ৰাণায়ামটো কৰিব নালাগে ইয়াৰ পিছত আহিছোঁ ধ্যান আপুনি যিকোনো ধ্যান আসনত বহিব মেৰুদণ্ড চিধা কৰি ৰাখিব হাত জ্ঞান মুদ্ৰাত ৰাখিব এতিয়া মনটো কেৱল আপোনাৰ উশাহ নিশাহৰ ওপৰত ৰাখিব শৰীৰ সম্পূৰ্ণৰূপে শিথিল কৰিব মনত বিভিন্ন চিন্তা আহিব পাৰে কিন্তু আপুনি মনটো কেৱল উশাহ নিশাহত ৰাখিব কেনেকৈ আপুনি উশাহ লৈছে আৰু কেনেকৈ এৰিছে আৰু মনত এটা সুখৰ অনুভূতি ৰাখিব উশাহ নিশাহ সম্পূৰ্ণ স্বাভাৱিক অৱস্থা ধ্যান যোগাভ্যাসৰ অতি প্ৰয়োজনীয় অংগ ধ্যানৰ জৰিয়তে ঋণাত্মক ভাৱনা কামনা খং ভয় হতাশা আদি দূৰ কৰি ধনাত্মক চিন্তাধাৰা যোগায় মনত বিভিন্ন কৌশলৰ উদ্ভাৱন কৰে মন আৰু মস্তিষ্ক সূক্ষ্ম আৰু শীতল কৰে একাগ্ৰতা স্মৃতি মনোবল আদি বৃদ্ধি কৰে ধ্যানৰ জৰিয়তে আত্মসন্তুষ্টি লাভ কৰিব পাৰি সংকল্প আমি আমাৰ মনক সদায় সন্তুলন কৰি ৰাখিম যাৰ দ্বাৰা আমাৰ অন্তৰাত্মাৰ বিকাশ হয় প্ৰতিজ্ঞাবদ্ধ হওঁ যে মই মোৰ কৰ্তব্যৰ প্ৰতি পৰিয়ালৰ প্ৰতি কৰ্মৰ প্ৰতি সমাজ আৰু বিশ্বৰ প্ৰতি শান্তি স্বাস্থ্য আৰু আনন্দ বজাই ৰাখিম ওম সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়াঃ सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः